এক বছৰমান বয়স হোৱাৰ লগে লগে শিশু এটিৰ আচলতে খোৱা বস্তুক লৈ পেলাই অৰ্থাৎ খাদ্য খোৱাৰ সময়ত লৈ পেলাই বেছিকৈ আমনি কৰিবলৈ আৰম্ভ কৰে। বেছিভাগৰ ক্ষেত্ৰত 12ৰ পৰা 18 মাহ সময়ত দেখা যায় আৰু এই যিটো টেন্ট্ৰাম, এই খোৱাৰ সময়ত যিটো আমনি কৰা স্বভাৱটো সেইটো সেই 12ৰ পৰা 18 মাহমানৰ পৰা আৰম্ভ হৈ 2 বছৰমানলৈকে থকা দেখা যায়। তো সেইটো কাৰণে এই খোৱাৰ সময়ৰ টেন্ট্ৰামখিনি বা এই সমস্যাখিনি নোহোৱা কৰিবৰ কাৰণে আপুনি আৰম্ভণিৰে পৰা কেইটামান কাম কৰাটো খুব দৰকাৰ। কাৰণ এই সময়খিনি অৰ্থাৎ 12ৰ পৰা 18 মাহ এই সময়খিনিত তেওঁলোকে বহুত বস্তু বুজি উঠে আৰু এই সময়খিনিত তেওঁলোকে বহুত কাম নিজে কৰিবলৈ বিচাৰে, অৰ্থাৎ তেওঁলোকে স্বাধীন হৈ কামবোৰ কৰিবলৈ বিচাৰে। আৰু খোৱাৰ ক্ষেত্ৰতো তেওঁলোকে ঘৰৰ মানুহখিনিৰ লগত কেনেকৈ চলিব লাগে, কেনেকৈ কোনখিনি সময়ত আমনি কৰিব লাগে, কেনেকৈ কান্দিব লাগে, সকলোখিনি ট্ৰিক্স এইখিনি সময়ত বুজি উঠে। ফলত কি হয়, তেওঁলোকে লাহে লাহে ডিমাণ্ড কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকক ভাল পোৱা বস্তুটোহে লাগিব সেইখিনি সময়, নহ'লে বহুত বেছি আমনি কৰা দেখা যায়। তো সেইটো কাৰণে এইখিনি সময়ত কি হয়, বহুত মাক দেউতাক তেওঁলোকে কনফিউজনত আহি পৰে বা বহুত তেওঁলোকে ষ্ট্ৰাগল কৰিবলগীয়া হৈছে কেনেকৈ মোৰ ল'ৰাটো বা ছোৱালীজনীক খুৱাম। কাৰণ আজি এটা তেওঁলোকৰ ভাল লাগিব পাৰে বা এসপ্তাহ খুব ধুনীয়াকৈ খোৱা খাদ্য বস্তুটো নেক্সট উইকত তেওঁলোকে নাখাবও পাৰে। তো সেইটো কাৰণে অভিভাৱকৰ কাৰণে বহুত বেছি অভিভাৱকসকলে বহুত বেছি ষ্ট্ৰাগল কৰিব লগা হয়। তো সেই ষ্ট্ৰাগলখিনি কমাই ৰাখিবৰ কাৰণে আৰু শিশুটিৰ হেল্ডি ইটিং হেবিট এটা গঢ়ি তুলিবৰ কাৰণে আপুনি আৰম্ভণিৰে পৰা কাম কৰাটো খুব দৰকাৰ। যদিও আমি প্ৰথম অৱস্থাত নাভাবোঁ, কিন্তু এই কথাবোৰে, এই সৰু সৰু কামবোৰে আচলতে আপোনাক, আপোনাৰ সন্তানটিক তেওঁলোকে নিজে খোৱাৰ ক্ষেত্ৰক লৈ বা আপুনিও য'ত অকণমান আপোনাৰ সময় ৰাহি হ'ব, আপুনিও নিজৰ কাৰণে সময় পাব, তো এই বহুতখিনি সময় আচলতে বাচি যায় আৰু শিশুটিও স্কুল যোৱালৈকে খুব ধুনীয়াকৈ তেওঁলোকে নিজৰ খাদ্য বস্তুবোৰ খাব পাৰে। তো এইকেইটা আপোনালোকে কাম কৰিব পাৰে প্ৰথম অৱস্থাৰ পৰা, অৰ্থাৎ 1 বছৰমান বয়সৰ পৰাই। প্ৰথমটো হৈছে 1 বছৰমান বয়সৰ পৰাই শিশুটিক সকলোৰে লগত যেতিয়া আপোনালোকে খাবলৈ বহে তেনেকৈ তেওঁলোককো বহোৱাটো ভাল হয়। কিন্তু আমাৰ ঘৰবোৰত আচলতে প্ৰায়ে দেখা যায় যে শিশুটিক সকলোতকৈ আগতে খুৱাই দিয়া হয়, তাৰপিছত মাক বা দেউতাক বা ঘৰৰ আন মানুহসকলে খায়, যিটো নকৰাটো ভাল হয়। যদি কম মানুহো আছে আপোনালোকে চেষ্টা কৰাটো ভাল, এটলিষ্ট দিনটোত এবাৰ আপোনালোকে চবেই মিলি যাতে একেলগে খায়। আৰু যদি বহুত মানুহ থাকে বা সকলোৱে যদি সদায় মিলি একেলগে খায় তেতিয়াহ'লেতো ভাল কথা, য'ত আপোনাৰ সন্তানটোকো কাষত বহুৱাব পাৰে। দ্বিতীয়তে আৰু এটা ভুল কৰা দেখা যায় যে সন্তানটিৰ কাৰণে বেলেগকৈ প্লেট নসজায় আৰু তো মাকে বা দেউতাকে যোনেই খাই আছে তাৰ পৰা অলপ অলপকৈ সন্তানটিক খুৱায়। কাৰণ তেওঁলোকে ভাবেই যে অভিভাৱকসকলে জানে যে কমহে খাব, তো সেইটো কাৰণে মোৰ পৰা অকণমান খুৱাই দিওঁ। সেইটো নকৰি আপুনি যেতিয়া আন ঘৰৰ মানুহৰ কাৰণে প্লেট সজাব তেতিয়া সকলো বস্তু দি পেলাই অলপ অলপকৈ, বহুত বেছি দিব নালাগে, কাৰণ বহুত বেছিটো আপোনাৰহে এক্সপেক্টেশ্যন থাকে, কিন্তু আপোনাৰ সন্তানটিৰ পেটটো সৰু, তো তেওঁলোকৰ জোখাৰে অলপ অলপকৈ খাদ্যবস্তু আপুনি তেওঁলোকৰ প্লেটত আন মানুহৰ লৈ যেনেকৈ সজায় তেনেকৈ দিয়াটো ভাল হয়, যাতে তেওঁলোকে বেলেগৰ লগত বহি খাবলৈ বিচাৰে আৰু নিজৰ এখন প্লেট বিচাৰে, কাৰণ তেওঁলোকে সকলো বস্তু নিজৰ মোৰ হিচাপত বিচাৰে এইখিনি সময়ত। তো এইটো এটা কৰিব পাৰে। তাৰ উপৰিও সেই 1 বছৰমান বয়সৰ পৰাই আপুনি সন্তানটিক নিজে খাবলৈ দিয়াটো ভাল হয়। ডেফিনেটলি আপুনি অলপমান খোৱাৰ, তেওঁলোকে নিজে খোৱাৰ পাছত গোটেই লেতেৰা কৰিব, তাৰপাছত আপুনি খুৱাবই লাগিব, কিন্তু সেই যে আপুনি খাবলৈ তেওঁলোকক দিলে সেই অভ্যাসটোৱে তেওঁলোকক লাহে লাহে নিজে খোৱাৰ হেবিটটো গঢ়ি তুলিব। তাৰ উপৰি বহুতৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে খাদ্যবস্তুৰ লগত বহুতে এইখিনি সময়ত খিচিৰিয়ে খুৱাই থাকে বা বহুতে খাদ্য বস্তুৰ লগত ফল মূল মিক্স কৰি দিয়ে, সেইটো নিদিয়াটো ভাল হয়। আপোনালোকে যিটো ফেমিলি ফুড, আপোনাৰ ঘৰৰ মানুহখিনি আপোনালোকে যিখিনি খাদ্য খায় সেই খাদ্যখিনিকে দিয়াটো ভাল হয় আৰু ভাত খোৱাৰ পিছত আপোনালোকে ফল দিব পাৰে। তাৰোপৰি বহুতে এনেকুৱা কৰা দেখা যায় যে এইখিনি সময়তো কি কৰে, একদম খিচিৰি বনাই দিয়ে, পিউৰি বনাই দিয়ে, একদম কি হয় পূৰা ভাতটো চুবাব নালাগে, তো তেনেকৈ দিয়া দেখা যায়। সেইটো নকৰাটো ভাল হয়, কাৰণ 8-9 মাহমানৰ বয়সৰ পৰাই ল'ৰা ছোৱালীয়ে চুবাব পৰা হয়। তো বহুত ল'ৰা ছোৱালীয়ে কি হয় 6 মাহ 7 বছৰ 6 বছৰ 7 বছৰ বয়সলৈকে নিজে নুচুবায়। ইয়াৰ কাৰণটো হৈছে অভিভাৱকসকলে যেতিয়া এনেকৈ খাদ্য বস্তুবোৰ দিয়ে। তো সেইটো কাৰণে আপোনালোকে যেনেকৈ খায় তেনেকৈ এইখিনি সময়মানৰ পৰাই আপোনালোকে দিয়াটো ভাল হয়। তো সেইটো কাৰণে খোৱাৰ ক্ষেত্ৰত এটা হেল্ডি ইটিং হেবিট গঢ় তুলিবৰ কাৰণে আপুনি 1 বছৰমানৰ পৰাই কাম কৰাটো দৰকাৰ হয়।